মই শ্ৰীমতী তনয়া কোঁৱৰ, মোৰ ঘৰ আমগুৰি টাউনত। বৰ্তমান মই বিশ্ব অভিলেখ কৰিবলৈ সক্ষম হৈছোঁ ৱৰ্ল্ডছ য়াংগেষ্ট ৰেফাৰী হিচাপে। আৰু সৰুৰ পৰা মই 3 বছৰ বয়সৰ পৰা মই টাইকোণ্ডোৰ লগত জড়িত, যিহেতু মোৰ পিতৃ সেই মানে ক্ষেত্ৰখনৰ লগত জড়িত। মই 3 বছৰ বয়সৰ পৰাই টাইকোণ্ডোৰ লগত জড়িত আৰু বৰ্তমান মই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ ৱৰ্ল্ডছ য়াংগেষ্ট ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে। ফোন অহাৰ পাছত লগৰজনে কৈছে কি এনেকৈ ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে, তোৰ ভিডিঅ' পাইছোঁ। মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব। মই ধুনীয়াকৈ হাঁহি ধেমালি কৰি সুধিছোঁ কি ভিডিঅ', তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ', অশ্লীল ভিডিঅ'। তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই, সেইটো মোৰ কাৰণে আচলতে একো মানে কথাই নহয়, আচলতে মই ভাবিব লগা কথাও নহয়। গতিকে তাক মই ক'লোঁ ভিডিঅ'টো দিবৰ কাৰণে, সি মোক ভিডিঅ'টো শ্বেয়াৰ কৰিলে। ভিডিঅ'টো চোৱাৰ লগে লগে মানে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই, কাৰণ ইমান লেতেৰা এটা ভিডিঅ', অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে, সেইটো আপোনালোকক মই বুজাব নোৱাৰোঁ। পিছদিনাখনি মানে কালি ক্ৰমান্বয়ে মোক 4-5টা কল মানে একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকৈ ভিডিঅ' পাইছোঁ, বেয়া ভিডিঅ' পাইছোঁ, চবেই মানে আমগুৰি টাউনত তই বুলিয়ে মানুহে কৈছে, গোটেই মানে আমগুৰি টাউনৰ গোটেই মানুহে গম পায় বুলি কৈছে তেওঁলোকে। তাৰপাছত মই নিজকে প্ৰস্তুত কৰি কিনে মই মাক কথাখিনি ক'লোঁ, কাৰণ যিহেতু মই এগৰাকী ছোৱালী, মই মাক নোকোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰোঁ। দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব, আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ'। মই মাক জনালোঁ, মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশ দাও আহিলে, আকাশ দা বৌও আহিলে। আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলোঁ। কৰাৰ পাছত আমগুৰি থানাৰ বিষয়াসকললৈ আমাৰ এটাই অনুৰোধ, যি বিষয়টো ইয়াতে চলি আছে, কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে, তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে। কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে মোৰ পৰিয়াল, মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান। এই 3টা বস্তুত যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে, মই মনে মনে কেতিয়াও নাথাকোঁ। আৰু যিহেতু মই একো ভুল কৰা নাই, কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হ'লোঁ হয়, তাৰ লগত মোৰ কিবা লিংক থাকিলে হয়, মই ভয় কৰিলোহেঁতেন, মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত। কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই, আজি মই যদি ক'ৰবাত যাবলগীয়াও হয়, মই 10 বাৰ ভাবোঁ মই কোনোবা এটা কাম কৰাৰ ভিতৰত। কাৰণ মোৰ দেউতা এজন শিক্ষক হয়, মোক আজিলৈকে সেনেকুৱা কোনো মানে শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম। মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবোঁ, কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে, মানুহে মোক চিনি পায়। এনেকুৱা কাম মই জীৱনতো নকৰোঁ, কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে, মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থাকে, সদায় দেখি থকা ছোৱালী এজনী, আৰু সেই ছোৱালীজনী হয়নে নহয় তেওঁলোকে জানে। তেওঁলোকে জানেও যে তাত ভিডিঅ'টোত থকা ছোৱালীজনী মই নহয়, কিন্তু তেওঁলোকে মানে যোনে বিশ্বাস নকৰে তেওঁলোকক বিশ্বাস কৰাব যায়, কনভিন্স কৰাব যায় যে নহয় এজনী তায়ে হয়, ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক, তায়ে হয়, ব্লাৰ হৈ আছে কাৰণে ধৰিব পৰা নাই। কিন্তু যোনে মোক ওচৰৰ পৰা পাইছে বা মোৰ আত্মীয়সকলে যেতিয়া দেখিছে, তেওঁলোকে মানে বিশ্বাসেই কৰিব পৰা নাই যে এনেকুৱা এজনী ছোৱালীৰ লগত মোক মিলাই দিছে। ছোৱালীজনীৰ শৰীৰৰ আকাৰ, ৱেইট, হাইট একো লগতে মোৰ মিলেই নাই। সেনেকুৱা এটা ভিডিঅ'ৰ লগত মোক মানুহে মানে সাঙুৰি লৈছে। মোৰ ডেজিগনেশ্যন মানে মোৰ নামটো ধৰি লওক, আমাৰ আমগুৰি জেগাটো তেনেই সৰু জেগা, ইয়াত তনয়া কোঁৱৰ বুলি ক'বলৈ 10জনী ছোৱালী নাই। যদি মই ক'বলৈ যাওঁ, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি কৈ যে এইজনী তনয়া, এইটো তনয়াৰ ভিডিঅ', সেনেকৈ কৈ দিলে অলৰেডি। আৰু মোক যিহেতু মানুহে সকলোৱে চিনি পায়, মই জানো যে আমগুৰি টাউনৰ 90% মানুহেই মোক চিনি পায়, মোৰ দেউতাক চিনি পায়। যদি কয় যে এইটো তনয়াৰ ভিডিঅ', 10টাই চাবলৈ আহিব বা জানিবলৈ বিচাৰিব। যদি মোকো চিনি নাপায়, মোৰ দেউতাক চিনি পায়। তনয়াৰ ভিডিঅ' বুলি যিসকলে প্ৰচাৰ কৰি আছে, তেওঁলোকক জানা নেকি? সেইটো মই নাজানো কোনে শ্বেয়াৰ কৰিছে, কাৰণ বস্তুটো অলৰেডি বহুত স্প্ৰেড হৈ গৈছে সমগ্ৰ আমগুৰি টাউনত। বা যিহেতু মই যোৰহাট JB কলেজৰ ছাত্ৰী, মই জনামতে যোৰহাটতো 2-এটা খবৰ গৈছে এনেকুৱা। মইতো এতিয়া গম নাপাওঁ কোনে একচুৱেলি বস্তুটো শ্বেয়াৰ কৰিছে, সেইকাৰণে আমি
আৰক্ষীৰ কাষ চাপিছোঁ তেওঁলোকে যাতে কোনে শ্বেয়াৰ কৰিছে আজিকালি টেকন'লজিৰ যুগ বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে ট্ৰেক কৰি বা কিবা কৰি কেনে উলিয়াই দিব পাৰিব বা ট্ৰেক নকৰিলেও যোনে কথাটো স্প্ৰেড কৰিছে ধৰি লওক মোক 4জনে কৈছে সেই 4জনক মাতি আনিলেতো তেওঁলোকে গম পাব তেওঁলোকে ক'ৰ পৰা কথাটো গম পাইছে তো আমি আশাবাদী আজি মই শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰৰ কাষ চাপিলোঁ যাতে তেওঁ মোক সঠিক ন্যায় প্ৰদান কৰে আৰু দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত